ট্ৰাম্পৰ আগমনে ভাৰতলৈ মাতিছে বিপদ। ট্ৰাম্পৰ প্ৰব্ৰজন নীতিয়ে বিপদত পেলাব হাজাৰ হাজাৰ ভাৰতীয়ক। আমেৰিকাই এৰি ভাৰতলৈ ঘূৰিব লাগিব হাজাৰ হাজাৰ ভাৰতীয়। প্ৰথম অৱস্থাত বৈধ নথিপত্ৰ নোহোৱাৰ বাবে উভতাই পঠিয়াব 20 সহস্ৰাধিকক। 20 জানুৱাৰীত আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ডোনাল্ড ট্ৰাম্পে। দ্বিতীয়বাৰলৈ আমেৰিকাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈয়ে ডোনাল্ড ট্ৰাম্পে লৈছে কিছুমান অদ্ভুত সিদ্ধান্ত। যেন ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্প উভতি যাব বিচাৰিছে আদিম যুগলৈ। ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে সদম্ভে ঘোষণা কৰিছে লিংগ মাত্ৰ দুবিধ, অৰ্থাৎ তৃতীয় লিংগৰ মানুহৰ বাবে কোনো স্থান নাই আমেৰিকাত। একেদৰে বিশ্বই আঁকোৱালি ল'বলৈ ধৰা ইলেক্ট্ৰিকেল বাহনৰ সলনি ট্ৰাম্পে গুৰুত্ব প্ৰদান কৰিছে পৰম্পৰাগত পেট্ৰল ডিজেলৰ দৰে জীৱাশ্ম ইন্ধনত। ৰাষ্ট্ৰপতি হৈয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক আঁতৰাই আনিছে ট্ৰাম্পে। লগতে বিশ্বায়নৰ সময়ত ট্ৰাম্পে গ্ৰহণ কৰিব বিচাৰিছে কঠোৰ প্ৰব্ৰজন নীতি। টিকটকৰ পৰা তৃতীয় লিংগলৈ, প্ৰব্ৰজনৰ পৰা ক্ষমাদানলৈ ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে। ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো, কিয়নো ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে এতিয়া আমেৰিকা এৰি ভাৰতলৈ ঘূৰি আহিব লাগিব 20 সহস্ৰাধিক ভাৰতীয়। উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে ক্ষমতা হাতত লৈ ট্ৰাম্পে দক্ষিণ সীমান্তত ঘোষণা কৰে জৰুৰীকালীন অৱস্থা। মেক্সিকো সীমান্তত ড্ৰাগছ আৰু মানৱ সৰবৰাহৰ ঘাটি হৈ পৰা বুলি এই সিদ্ধান্ত লোৱা ট্ৰাম্পে প্ৰথম দিনাই বাতিল কৰে জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ। অৰ্থাৎ এতিয়াৰে পৰা কোনোবা আমেৰিকাৰ ভূমিত জন্ম লাভ কৰিলেও লাভ নকৰিব দেশখনৰ নাগৰিকত্ব। আৰু ডোনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তই জোকাৰি গৈছে ভাৰতবৰ্ষক, কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক লোক আছে ভাৰতবৰ্ষৰ। ৱৰ্ক H-1Bৰ ভিছাৰ জৰিয়তে আমেৰিকাত আছে প্ৰায় 3 লক্ষাধিক ভাৰতীয়। ইয়াৰে অধিকাংশই আমেৰিকাত শিক্ষা গ্ৰহণ কৰি থকাৰ লগতে কৰ্মসূত্ৰেও আছে হাজাৰ হাজাৰ ভাৰতীয়। কিন্তু বিগত সময়ছোৱাত ভাৰতৰ পৰা গোপনে আমেৰিকাত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ ভাৰতীয়ই। এই সন্দৰ্ভত প্ৰকাশ পাইছে কেইবাটাও প্ৰতিবেদন। বিশেষকৈ গুজৰাট, পাঞ্জাৱ, হাৰিয়ানাৰ পৰা অবৈধভাৱে আমেৰিকালৈ গতি কৰিছে হাজাৰ হাজাৰ ভাৰতীয়ই, যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি হৈয়ে এইসকল নথিপত্ৰবিহীন লোকক নিজ দেশলৈ উভতাই পঠোৱাৰ সিদ্ধান্ত লৈছে ডোনাল্ড ট্ৰাম্পে। এনে ক্ষেত্ৰত শেহতীয়া বাতৰি অনুসৰি প্ৰথম অৱস্থাত ভাৰতলৈ ঘূৰাই পঠিওৱা হ'ব 20,407জন লোকক। ঘূৰাই পঠিয়াবলগীয়া এই 20 সহস্ৰাধিকৰ 17,940 জন লোকৰ নাই কোনো বৈধ নথিপত্ৰ। ফলশ্ৰুতিত এইসকল লোকক উভতাই পঠিয়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে US ইমিগ্ৰেশ্যন এণ্ড কাষ্টম এনফৰ্চমেণ্ট, চমুকৈ ICE। ইয়াৰ লগতে ICEৰ শৰণাৰ্থী শিবিৰত আছে 2,467 গৰাকী ভাৰতীয়। ট্ৰাম্পৰ নীতিৰ ফলত এইসকল লোকৰ বিতৰণ এতিয়া নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে আমেৰিকান চৰকাৰৰ তথ্য অনুসৰি নথিপত্ৰহীনভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ভাৰতীয়ৰ সংখ্যা বিশ্বৰ ভিতৰত চতুৰ্থ, লগতে এছিয়াৰ ক্ষেত্ৰত এই স্থান প্ৰথম। আমেৰিকাই ভাৰতক বিশ্বৰ 15খন অসহযোগী দেশৰ তালিকাতো স্থান দিয়ে, যিয়ে নথিপত্ৰ নোহোৱা নিজৰ নাগৰিকক ঘূৰাই ল'ব নিবিচাৰে। এইসমূহ তথ্যৰ পৰাই এতিয়া স্পষ্ট হৈ পৰিছে কেনেকৈ নৰেন্দ্ৰ মোদীৰ শাসনত দেশ এৰি পলায়ন কৰিছে ভাৰতীয়ই। লগতে ডোনাল্ড ট্ৰাম্পৰ আগমনত এই ক্ষেত্ৰত যে এক মানৱীয় সংকটৰ সৃষ্টি হ'ব সেয়াও নিশ্চিত হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।